চাওক মিনিষ্ট্ৰী অফ এনভাইৰনমেণ্ট ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জৰ উদ্যোগত আৰু মানকাছৰ কলেজৰ আমন্ত্ৰণ ক্ৰমে আমাৰ সমল ব্যক্তি হিচাপে কৃষি বিভাগ জিলা কৃষি বিভাগক আমাক নিমন্ত্ৰণ জনাইছিল সমল ব্যক্তি হিচাপে আৰু আজি আমাৰ এই দিনজোৰা কাৰ্যসূচীৰে আমাৰ চায়েন্স অফ ভাৰ্মি কম্পোষ্টৰ ওপৰত এখন কৰ্মশালা হৈ যায় আৰু এই কৰ্মশালাত আমি ৰাতিপুৱা 9টা বজাৰ পৰা আৰম্ভ কৰি এতিয়ালৈকে আমি এই কৰ্মশালাখন সুচাৰুৰূপে আমি পৰিচালনা কৰিব পাৰিছোঁ সমল ব্যক্তি হিচাপে আমি এইখিনি ভাৰ্মি কম্পোষ্ট কি বস্তু কেনেকৈ প্ৰস্তুত কৰা হয় ইয়াৰ সাইণ্টিফিক নলেজ কেনেকুৱা হয় আৰু ইয়াৰ কেনেকৈ ব্যৱহাৰ কৰি আমি অৰ্গেনিক ফাৰ্মিঙৰ ফালে কেনেকৈ আগুৱাব পাৰি সেই হিচাপে সেই উদ্দেশ্য আমি আগত ৰাখি গোটেই দিনজোৰা কাৰ্যসূচীৰে আমাৰ সন্মুখত যিসকল আমাৰ শিক্ষাৰ্থী আছিল তেওঁলোকে মেক্সিমাম আমাৰ স্কুলীয়া ছাত্ৰ ছাত্ৰী আছিল আৰু কলেজীয়া ছাত্ৰ ছাত্ৰী আছিল আমাৰ এই উপস্থিতি থকা ছাত্ৰ ছাত্ৰীসকলৰ ভিতৰত আমাৰ মানকাছৰ কলেজৰ ছাত্ৰ ছাত্ৰীসকল আছিল আৰু লগতে এই অঞ্চলৰ ওচৰে পাজৰে থকা 10খন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী তথা তেওঁলোকৰ নোডেল শিক্ষকসকলে ইয়াতে উপস্থিত আছিলে হয় তেওঁলোকক দিনজোৰা প্ৰশিক্ষণ দিয়া হৈছে তেওঁলোকক ক্লাছৰুম প্ৰশিক্ষণ দিয়া হৈছে পাৱাৰ পইণ্ট প্ৰজেক্টৰ সহায়ত প্ৰশিক্ষণ দিয়া হৈছে আৰু লগতে হেণ্ডছ অন ট্ৰেইনিং কেনেকৈ আমি ভাৰ্মি কম্পোষ্ট কেনেকৈ প্ৰস্তুত কৰিব পাৰি কেনেকৈ ব্যৱহাৰ কৰিব কেনেকৈ আমি হাৰ্ভেষ্ট কৰিব কেনেকৈ প্ৰয়োগ কৰিব পাৰি কি ক্ৰপত প্ৰয়োগ কৰিব গোটেইখিনি বস্তু আমাৰ সমল ব্যক্তি আছিল আমাৰ সহকৰ্মী আছিলে ছিনিয়ৰ ৰেডিঅ' মহোদয় আছিলে তেখেত অশোক কুমাৰ শীল মহোদয় আছিলে আৰু মোৰ সহকৰ্মী আৰু এজন আছে ফাৰহানুল ইছলাম তেখেতসকলৰ দ্বাৰা আমি গোটেই দিনজোৰা প্ৰগ্ৰামে হেণ্ডছ অন ট্ৰেইনিঙৰ উপৰিও আমি প্ৰেক্টিকেল দেখুৱাইছোঁ লগতে আমি ক্লাছৰুম ট্ৰেইনিং কৰাইছোঁ আৰু লগতে আমাৰ পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যনৰ দ্বাৰা শিক্ষাৰ্থীসকলক যথেষ্টখিনি উপকৃত হৈছে বুলি তেওঁলোকে ইতিমধ্যে তেওঁলোকৰ ফিডবেক জনাইছে আচলতে চাওক আমাৰ যোনটো ক্লাইমেট চেঞ্জ হৈ আছে ক্লাইমেট চেঞ্জ হোৱাৰ কাৰণে লগে লগে ক্লাইমেটটো আচলতে আমি যোনটো ক্লাইমেট বুলি ভাবোঁ আমাৰ ছয়েলত এটা ক্লাইমেট থাকে আৰু এই ছয়েলৰ গুণাগুণখিনি বিভিন্ন ধৰণৰ পৰিৱৰ্তন হৈ আছে পাৰ্টিকুলাৰলি ইনঅৰ্গেনিক ফাৰ্টিলাইজাৰ ইনঅৰ্গেনিক কেমিকেল ব্যৱহাৰ কৰাৰ কাৰণে আৰু তাৰ কাৰণে সমাজতে যথেষ্টখিনি প্ৰভাৱ পৰিছে সেই উদ্দেশ্য আগত ৰাখি যাতে এইখিনি প্ৰভাৱৰ পৰা মুক্ত হ'ব পাৰি তাৰ কাৰণে আমাৰ চৰকাৰৰ তৰফৰ পৰা বিশেষ এটা উদ্যোগ গ্ৰহণ কৰিছে আৰু সেই উদ্যোগ হিচাপে আচলতে এই ইনঅৰ্গেনিক ফাৰ্মিংটো কেনেকৈ কনভাৰ্ট কৰি অৰ্গেনিক অৰ্থাৎ জৈৱিক পদ্ধতিত খেতি কৰিব পাৰি তাৰ ওপৰত আমি আচলতে গুৰুত্ব দি আছোঁ আৰু সেই হিচাপে ভাৰ্মি কম্পোষ্ট অৰ্গেনিক ফাৰ্মিঙৰ এটা কম্পনেণ্ট হিচাপে ভাৰ্মি কম্পোষ্টৰ পৰা আমি যথেষ্টখিনি গুৰুত্ব দিছোঁ কাৰণ এই জিলাখনত ভাৰ্মি কম্পোষ্ট প্ৰডাকশ্যন কৰা আৰু ব্যৱহাৰ কৰাৰ লগতে কমাৰ্চিয়েলি কেনেকৈ উৎপাদন কৰি এইটো আত্মনিৰ্ভৰশীল হ'ব পাৰি সেইটো আমাৰ উদ্দেশ্য আগত ৰাখি আমাৰ এই কৰ্মশালাখন আয়োজন কৰা হৈছে আৰু তাৰ কাৰণে আজি যিখিনি আমি ইয়াতে শ্ৰমদান কৰিলোঁ সেইখিনিত আমাৰ সন্মুখত থকা শিক্ষাৰ্থীসকলে যথেষ্টখিনি উপকাৰ হৈছে বুলি ইতিমধ্যে তেওঁলোকৰ ভাৱ প্ৰকাশ কৰিছে